ভাৰত চৰকাৰে 2009 বৰ্ষত প্ৰণয়ন কৰা শিক্ষাৰ অধিকাৰ আইন অনুসৰি সমাজৰ সকলো শ্ৰেণীৰ শিশুসকলৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক। অসম চৰকাৰে অতি গুৰুত্ব সহকাৰে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মান লগতে শিক্ষানুষ্ঠানৰ সা-সুবিধাৰ সকলো দিশ সামৰি 4 এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ লৈছে গুণোৎসৱ। এই অভিনৱ পদক্ষেপত প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 8খন জিলা বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ মহানগৰ, লখিমপুৰ, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং সামৰি 12,320খন স্কুলৰ 9,11,588 জন ছাত্ৰ-ছাত্ৰীৰ মাজত এই গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। প্ৰাথমিক শিক্ষাৰ মানদণ্ড লগতে উন্নত মানৰ শিক্ষাৰ মাপকাঠি নিৰূপণেই এই গুণোৎসৱ।